নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। যোৱাকালি সমগ্ৰ পাকিস্তান জুৰি টিভি, পৰ্টেল, ৰেস্তোৰাঁ, হোটেল, তিনিআলিৰ আড্ডা সকলোতে গৌৰৱ গগৈৰ চৰ্চা চলিছিলে। গৌৰৱ গগৈ যেন নিশাটোৰ ভিতৰতে পাকিস্তানৰ হিৰো হৈ পৰিছিলে। কিয়নো অপাৰেশ্যন সিন্দুৰৰ ক্ষেত্ৰত পাকিস্তানে ইমান দিনে যিবোৰ দাবী কৰি আহিছিলে, সেই দাবীবোৰে সংসদত গৌৰৱ গগৈয়ে যোৱাকালি উত্থাপন কৰি ভাৰত চৰকাৰক জবাবদিহি কৰিছিলে। ক'ৰবাত যেন আপোন আপোন লাগি গৈছিলে পাকিস্তানৰ গৌৰৱ গগৈৰ প্ৰতি। কি কৈছিলে গৌৰৱ গগৈয়ে, শুনো আহক। आज राष्ट्रपति ट्रंप खुद कहते हैं कि 5-6 जेट गिरे हैं। एक एक जेट करोड़ करोड़ अरब अरब रुपयों का है, मिलियंस एंड मिलियंस का है। इसलिए हम जानना चाहते हैं, आज हमें स्पष्ट रूप से आदरणीय राजनाथ सिंह जी बताएं, देश पर विश्वास करें, देश में वो साहस है सच्चाई सुनने की। आज आप बताएं कितने लड़ाकू जहाज गिरे। যদিও গৌৰৱ গগৈয়ে পাকিস্তানৰ নাম উল্লেখ নকৰাকৈ ট্ৰাম্পৰ উদ্ধৃতি দিছে, কিন্তু তেওঁৰ উদ্দেশ্য আছিল যেন পাকিস্তানক সুখী কৰা। গৌৰৱ গগৈৰ কথাৰ যোগ্য প্ৰত্যুত্তৰ দিছে আমাৰ ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। কি কৈছিলে ৰাজনাথ সিং ডাঙৰীয়া, আহক শুনি লওঁ। महोदय, कभी कभी हमारे प्रतिपक्ष के लोग ये पूछते रहे हैं कि हमारे कितने बीमार गिरे। मुझे लगता है उनका यह प्रश्न हमारी राष्ट्रीय जनभावनाओं का सही से प्रतिनिधित्व नहीं कर रहा है। मुझे लगता है उन्होंने एक बार भी हमसे यह नहीं पूछा कि हमारी सेनाओं ने दुश्मन के कितने विमान मारे गिराए। ঠিকেই কৈছে ৰাজনাথ সিং ডাঙৰীয়াই যে পাকিস্তানৰ কিমান ক্ষতি হৈছে সেইটোলৈ তেওঁৰ কোনো তালুক নাই। তেওঁৰ তালুক মাত্ৰ ভাৰতৰ কিমান ক্ষতি হৈছে সেই কথা জবাবদিহি কৰি পাকিস্তানক খুচ কৰা, কাৰণ পাকিস্তান সেই কথাই কৈ আছে। ইয়াৰ পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে কি কৈছে শুনি লওঁ আহক। बात की आपत्ति है, भारत देश का शपथ लिया हुआ विदेश मंत्री यहाँ स्टेटमेंट कर रहा है, उस पर भरोसा नहीं है, उनको किसी और देश पर भरोसा है। मैं समझ सकता हूं उनकी पार्टी में विदेश का महत्व क्या है, मगर इसका मतलब ये तो नहीं है पार्टी की सारी चीजें यहाँ सदन में आकर थोपे। भारत के विदेश मंत्री पर भरोसा नहीं करोगे? ओथ लिया हुआ व्यक्ति यहां पर बोल रहा है, ही इज रिस्पॉन्सिबल। माननीय अध्यक्ष जी, इसीलिए ये वहां बैठे हैं और 20 साल तक वहीं बैठने वाले हैं। দৰ্শকসকল, ঠিক কথাই কৈছে অমিত শ্বাহে। গৌৰৱ গগৈৰ এনে কথাত কোনো ভাৰতীয় সন্তুষ্ট হ'ব নোৱাৰে। এয়া পাকিস্তানে সুধি থকা প্ৰশ্নকে যেন গৌৰৱ গগৈয়ে উত্থাপন কৰিছে সংসদত। গতিকে আগন্তুক 20 বছৰলৈকে যে তেওঁলোকে বিৰোধী পক্ষতে বহি থাকিব লাগিব, সেইটো সত্য কথা কৈছে গৃহমন্ত্ৰী ডাঙৰীয়াই। তাৰ পিছত গৌৰৱ গগৈৰ কথাৰ প্ৰত্যুত্তৰ হিচাপে দিলীপ শইকীয়াইও যথেষ্ট উষ্মা প্ৰকাশ কৰি কিছু কথা কৈছে। গৌৰৱ গগৈৰ পাকিস্তানী লিংক সম্পৰ্কত অসম চৰকাৰে যে ইতিমধ্যে SITও গঠন কৰি থৈছে, তদন্ত চলি আছে, সেই কথাও তেওঁ উল্লেখ কৰে। দিলীপ শইকীয়াৰ বক্তব্যৰ মাজলৈ যোৱাৰ আগতে মই কিছু কথা ক'ব বিচাৰিছোঁ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হেনো কৈছে যে পাকিস্তানে ভাৰতৰ 5খন ৰাফেল বিমান ভূপতিত কৰিছে, আৰু এই কথাৰ উদ্ধৃতি দি গৌৰৱ গগৈয়ে আমাৰ ডিফেন্স মিনিষ্টাৰক জবাবদিহি কৰিছে। এতিয়া কথাটো হ'ল, আমেৰিকা হৈছে অস্ত্ৰ ব্যৱসায়ী। তেওঁলোকে বিশ্বৰ বিভিন্ন ক্ষেত্ৰত অস্ত্ৰ বিক্ৰী কৰে, আৰু অস্ত্ৰ বিক্ৰী কৰাৰ কাৰণেই তেওঁলোকে এখন দেশৰ মাজত আনখন দেশৰ সংঘাতৰ সৃষ্টি কৰি যুদ্ধ লগায়। যুদ্ধই যদি নালাগে তেনেহ'লে অস্ত্ৰ কেনেকৈ বিক্ৰী হ'ব? এইখিনিতে উল্লেখযোগ্য যে পাকিস্তানে আমেৰিকাৰ F-16 বিমান ব্যৱহাৰ কৰে। অপাৰেশ্যন সিন্দুৰতো ব্যৱহাৰ কৰিছিলে F-16 বিমান, আৰু ভাৰতে ফ্ৰান্সৰ দ্বাৰা নিৰ্মিত ৰাফেল ব্যৱহাৰ কৰে। এতিয়া ভাৰতে অপাৰেশ্যন সিন্দুৰত ৰাফেল বিমান ব্যৱহাৰ কৰি পাকিস্তানৰ F-16 বিমান ভূপতিত কৰিছিলে। এই কথা কি ট্ৰাম্পে মানি ল'ব নেকি? তেওঁৰ ব্যৱসায়ৰ দেখোন মুদাই মৰিব। ভাৰতে ব্যৱহাৰ কৰা ৰাফেল যদি পাকিস্তানে ব্যৱহাৰ কৰা F-16তকৈ শক্তিশালী,
তেনেহ'লে F-16ৰ ডিমাণ্ড কেনেকৈ থাকিব বিশ্বত গতিকে তেওঁ সেইটো ক'বই যে ৰাফেলতকৈ F-16 শক্তিশালী এইটো এটা দুগ্ধপোষ্য শিশুৱেও বুজি পোৱা কথা আনহাতে চীনৰ প্ৰসংগলৈ আহোঁ চীনেও কৈ আছে যে ভাৰতক পৰাস্ত কৰিছে পাকিস্তানে আমি সকলোৱে জানো যে পাকিস্তানে যিবিলাক এয়াৰ ডিফেন্স ছিষ্টেম ব্যৱহাৰ কৰে সেইবিলাক চীনে যোগান ধৰে আৰু তেওঁলোকৰ কাৰণে দুৰ্ভাগ্য যে অপাৰেশ্যন সিন্দুৰত চীনে যোগান ধৰা সেই এয়াৰ ডিফেন্স ছিষ্টেম ভাৰতে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছিলে এতিয়া চীনে ক'ব নেকি যে আমাৰ এয়াৰ ডিফেন্স ছিষ্টেম ভাৰতে ধ্বংস কৰি দিছে তাৰ বিপৰীতটো ক'ব তেওঁলোকে যে আমাৰ এয়াৰ ডিফেন্স ছিষ্টেম ঠিকেই আছে ভাৰতকহে এখিকনি দিবলৈ সক্ষম হৈছে চীনৰ অস্ত্ৰ ব্যৱহাৰ কৰি পাকিস্তানে কিন্তু সেই কথাটোকে নুবুজি যদি আমাৰ ভাৰতৰে এজন দায়িত্বশীল সাংসদে দায়িত্ব জ্ঞানহীন প্ৰশ্ন কিছুমান সোধে তেনেহ'লে আপোনালোকে কি বুলি ক'ব আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথাটো হ'ল সেইজন সাংসদ অসমৰ তাতোকৈ দুৰ্ভাগ্যজনক কথা হ'ল অহা 26ৰ নিৰ্বাচনত সেইজন সাংসদে আকৌ মুখ্যমন্ত্ৰী পদৰো দাবীদাৰ গতিকে কথাবিলাক চিন্তনীয় নহয়নে যিয়েই নহওক এইবাৰ আহিছোঁ দিলীপ শইকীয়াৰ বক্তব্যলৈ গৌৰৱ গগৈৰ যে পাকিস্তানৰ সৈতে লিংক আছে গৌৰৱ গগৈয়ে যে এতিয়ালৈকে 19 বাৰ পাকিস্তানলৈ গৈছে তেওঁৰ পত্নীয়ে যে পাকিস্তানৰ দৰমহালৈ চাকৰি কৰি আছিলে এনেধৰণৰ কথা কিছুমান কৈ গৌৰৱ গগৈক যোগ্য প্ৰত্যুত্তৰ দিয়ে দিলীপ শইকীয়াই আহক দিলীপ শইকীয়াৰ বক্তব্যখিনি আমি শুনি লওঁ उस डेपुटी एलओपी का भी विरोध में असम गवर्नमेंट में स्पेशल टास्क फोर्स एसआईटी का गठन कर चुका है किस लिए मैडम चेयरपर्सन ये डेपुटी एलओपी का उनका जो मैं आज बोलना नहीं चाहिए लेकिन बोलना पड़ेगा क्योंकि एसआईटी बनाई है इस कारण के लिए डेपुटी एलओपी का जो वाइफ है वो पाकिस्तान का पेरोल में काम कर चुका है 19 बार 19 टाइम्स डेपुटी एलओपी पाकिस्तान गया है मैडम चेयरपर्सन और यहाँ आकर के पाकिस्तान का खिलाफ बोलते हैं ये डबल स्टैंडर्ड है इनका डबल स्टैंडर्ड नहीं चलेगा इस डेपुटी एलओपी कांग्रेस पार्टी का आज उनके खिलाफ जो एसआईटी गठन किया असम गवर्नमेंट ने उसका भी परिणाम आएगा 10 सितंबर को দৰ্শকসকল কথাবিলাক যদি হিন্দীত আছে আজিৰ দিনত সকলোৱে নিশ্চয় হিন্দী বুজি পায় বুলি ধৰি লৈছোঁ মই আৰু তাক ভাঙনি কৰি নাথাকোঁ যিয়েই নহওক সামগ্ৰিকভাৱে গোটেই ভিডিঅ'টো চোৱাৰ পিছত গৌৰৱ গগৈ অথবা কংগ্ৰেছ সম্পৰ্কে আপোনালোকৰ ধাৰণা কেনেকুৱা হ'ল সেই বিষয়ে যেন কমেণ্ট বক্সত লিখিবলৈ নাপাহৰে মই ভাবোঁ এনেধৰণৰ কথা সংসদত উত্থাপন কৰিব নালাগে যিবোৰ কথাই শত্ৰু ৰাষ্ট্ৰবিলাকক আখৈ দিয়ে যি নহওক কমেণ্ট নিশ্চয় কৰিব আপোনালোকৰ আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক দেশত চিৰশান্তি বিৰাজ কৰক সকলোৱে মিলিজুলি থাকিবলৈ আগ্ৰহী হওক এই কামনাৰে ধন্যবাদ